ষ্টেট ইলেকশ্যন কমিশ্যন ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা লিগেল ৰিচোৰ্চ পাৰ্চনৰ কাৰণে এটা পোষ্ট মুকলি হৈছে আৰু যদি আপোনালোকে ভাবিছে ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা ওলোৱা এই লিগেল ৰিচোৰ্চ পাৰ্চনৰ পোষ্টটোৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে ইয়াৰ কাৰণে 15 মাৰ্চ 2025 ভিতৰত আবেদন কৰিব লাগিব যিহেতু 15 মাৰ্চ ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট আৰু বৰ্তমান ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু পোষ্টটো ওলাইছে আপোনালোকৰ ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা লিগেল ৰিচোৰ্চ পাৰ্চনৰ কাৰণে ওলাইছে আৰু ইয়াৰ আপোনালোকৰ পোষ্ট আপোনালোকৰ এটা পোষ্টে আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ ক্ষেত্ৰত আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ 1 মাৰ্চৰ পৰা ইয়াৰ অনলাইন হৈছে আৰু লাষ্ট ডেটটো হৈছে 15 মাৰ্চ যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে সেই ৱেবছাইটটোলৈ যাব আৰু এই ৱেবছাইটটোত গৈ আপোনালোকে এই পদটোৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব